মই পলিটিচিয়ান হোৱাৰ আগতে মই দিল্লী পুলিচ ইন্সপেক্টৰ ইন্টাৰভিউ হৈছিল সিলেকশনো পাইছিলো till end of my journey political journey I will not join BJP From almost joining the police to contesting elections, this is the story of Meera Borthakur Goswami, a 51-year-old businesswoman and social worker based in Guwahati. Meera was selected for the Delhi police but did not join. মই পলিটিচিয়ান হোৱাৰ আগতে মই দিল্লী পুলিচ ইন্সপেক্টৰ ইন্টাৰভিউ হৈছিল সিলেকশনো পাইছিলো মাহঁতে ক'লে আৰু ছোৱালী মানুহ পুলিচ হবি কিন্তু এটা আশা থাকি গ'ল পুলিচ হোৱাতেন খুব ভাল পুলিচ অফিচাৰ হ'লোহেঁতেন She says her interest in politics was shaped by her father. আজি যে এই সাহসখিনি দেউতাৰ পৰাই পালো এনেকে থাকি ইনফ্লুৱেঞ্চ হৈ লাহে পলিটিক্সত আহি গ'ল আৰু Meera spent 17 years in the BJP before taking a break and later joined Congress. মই যিহেতুকে 17 বছৰ বিজেপি কৰি 5 বছৰ গেপ দি তাৰ পিছত চৰকাৰ নথকা দল এটালৈ আহিছো In the 2026 Assam Assembly elections, she is contesting from Dispur as the only woman in a male-dominated contest. ওমেন ৰিজাৰ্ভেশ্যনটো আমিতো অকল পাৰ্লিয়ামেণ্টত কৈ থাকিলে নহ'ব মই কিন্তু এটা কথা কওঁ মহিলাক যদি ভাবে যে কোটাত মহিলা দিছে মহিলা কিন্তু দুৰ্বল নহয় এগৰাকী মহিলাই যদি সন্তান প্ৰসৱ কৰা পেইনটোলৈকে যদি ল'ব পাৰে এগৰাকী মহিলাৰ কাৰণে বাকীবিলাক একো ডাঙৰ কথা নহয় Up against prominent names, this is one of the closely watched constituencies this time. Meera describes herself as someone who prefers to stay connected with people. এতিয়া মানুহৰ মাজত থাকি ভাল পাওঁ এতিয়া মানুহ নহ'লে থাকিব নোৱাৰোঁ Meera hopes to be remembered as someone who stood by people. যাতে মই মৃত্যুৰ পিছতো যদি 10 বছৰ 15 বছৰ পিছত যেতিয়া মৰিম মানুহে যাতে মোৰ হৃদয়ত 1 মিনিট হ'লেও জেগা দিয়ে যে আমাৰ কাৰণে কিন্তু মানুহগৰাকীয়ে প্ৰত্যেকটো বিপদত উপলব্ধ আছিলে Her journey has taken a different path. What happens next is up to Dispur.